পুত্ৰক বান্ধি দুই হাতত তৰোৱাল লৈ যুদ্ধ ক্ষেত্ৰত পৰাক্ৰম দেখুওৱা এগৰাকী ভাৰতীয় মহিলা যোদ্ধা, যাৰ পৰাক্ৰম আৰু সাহস দেখি ভয় খাইছিল ব্ৰিটিছ সেনাই। যুদ্ধত মৃত্যু ঘটিলেও ব্ৰিটিছৰ গোলাম হোৱাটো তেওঁ মানি ল'ব পৰা নাছিল। দেশক ব্ৰিটিছৰ শাসনৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধত প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মৃত্যু হলেও ব্ৰিটিছক তেওঁৰ শৰীৰটো চুবলৈ নিদিয়াৰ পণ লৈছিল। মহিলাৰ ওপৰত আৰোপিত হৈ থকা সমাজ ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ দেশপ্ৰেমৰ অপূৰ্ব উদাহৰণ দেখুৱাইছিল। সেইগৰাকী বীৰাংগনাই আছিল ঝান্সীৰ ৰাণী লক্ষ্মীবাই। সাহসী স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী ৰাণী লক্ষ্মীবাইৰ কৰ্তব্যনিষ্ঠা, দেশপ্ৰেমৰ গাথা ভাৰতৰ ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে লিখা আছে। ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল 1828 চনৰ 19 নৱেম্বৰত সাতাৰা জিলাৰ অন্তৰ্গত কাশী বাৰাণসীৰ এটা মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃৰ নাম হ'ল মৰপান তাম্বে আৰু মাতৃৰ নাম হ'ল ভাগীৰথী বাই। ৰাণী লক্ষ্মীবাই হিচাপে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত পৰিচিত হলেও তেওঁৰ প্ৰকৃত নাম আছিল মণিকৰ্ণিকা তাম্বে আৰু সকলোৱে তেওঁক মৰমত মাতিছিল মনু বুলি। অন্য মহিলাতকৈ জীৱন ধাৰণৰ প্ৰণালী সৰুৰে পৰাই পৃথক লক্ষ্মীবায়ে নিচেই কম বয়সতেই ঘোঁৰা চলোৱা, আত্মৰক্ষা, ধনুৰ্বিদ্যা আদি সকলোতেই পাৰ্গত হৈ উঠিছিল। লগতে প্ৰচুৰ বুদ্ধিমত্তাৰ গৰাকী আৰু সাহসী আছিল লক্ষ্মীবাই। বাল্য বিবাহৰ প্ৰচলনৰ বাবে 1842 চনত মাত্ৰ 14 বছৰ বয়সতেই ঝান্সীৰ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল লক্ষ্মীবাই। 1853 চনত লক্ষ্মীবাইৰ স্বামীৰ অকাল বিয়োগৰ পাছত গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীৰ ভৱিষ্যতৰ শাসক তুলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই চৰ্তবিলোপ নীতিৰ জৰিয়তে ঝান্সী ৰাজ্যক ব্ৰিটিছৰ অধীন কৰাৰ পৰিকল্পনা হাতত লৈছিল। লৰ্ড ডেলহাউছিৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ৰাণী লক্ষ্মীবাইয়ে লণ্ডনলৈ কেইবাবাৰো আবেদন কৰিছিল যদিও তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰিছিল ব্ৰিটিছ চৰকাৰে। এই প্ৰত্যাহ্বানৰ সময়ছোৱাত ৰাণী লক্ষ্মীবাইয়ে ঝান্সী কেতিয়াও ব্ৰিটিছক দিয়া নহব বুলি পণ গ্ৰহণ কৰি নিজৰ ৰাজদুৰ্গ এৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো দুৰ্গ ত্যাগ নকৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। 1857 চনত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমখন যুদ্ধ চিপাহী বিদ্ৰোহত ৰাণী লক্ষ্মীবাইয়েও সবলভাৱে অংশগ্ৰহণ কৰি 1857 চনৰ জুন মাহত ঝান্সী দখল কৰে আৰু তেওঁৰ নাবালক পুত্ৰ দামোদৰৰ হৈ ঝান্সীৰ শাসনৰ দায়িত্ব লয়। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ ঝান্সী দখল কৰিবলৈ অহা ব্ৰিটিছৰ বিৰুদ্ধে ৰাণী লক্ষ্মীবাইয়ে বিশাল সৈন্যবাহিনীৰ সৈতে যুঁজত নামি পৰিছিল। সেই সময়ত ৰাণী লক্ষ্মীবাইয়ে তেওঁৰ নাবালক পুত্ৰ দামোদৰ ৰাওক পিঠিত বান্ধি বাদল নামৰ ঘোঁৰাত উঠি প্ৰবল পৰাক্ৰমেৰে ব্ৰিটিছৰ বিৰুদ্ধে ৰণত নামিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ব্ৰিটিছ সৈন্যৰ হাতত লক্ষ্মীবাইৰ সৈন্যই ঠাৱনি পোৱা নাছিল। প্ৰবল পৰাক্ৰমেৰে যুঁজ দিয়া ৰাণী লক্ষ্মীবাইক এজন ইংৰাজ সৈনিকে আঘাতপ্ৰাপ্ত কৰি ঘোঁৰাৰ পৰা বগৰাই পেলাইছিল। এই অৱস্থাটো মনোবল হেৰুৱাই নেপেলাই লক্ষ্মীবাইয়ে যুঁজ দিছিল। কিন্তু পৰৱৰ্তী সময়ত কাৰ্বাইনৰ গুলীৰে ব্ৰিটিছ সৈনিকে নিৰ্মমভাৱে হত্যা কৰিছিল লক্ষ্মীবাইক। মৃত্যুৰ আগমুহূৰ্ততো নিজৰ স্বাভিমান ত্যাগ নকৰা ৰাণী লক্ষ্মীবাইৰ শেষ ইচ্ছা আছিল ব্ৰিটিছে যাতে তেওঁৰ শৰীৰটো স্পৰ্শ কৰিব নোৱাৰে, যাৰ বাবে ৰাণী লক্ষ্মীবাই অনুগত পৰিচাৰকে মৃত্যুৰ লগে লগে শৰীৰটো আঁতৰাই চিতা জ্বলাই দিয়ে। এইদৰে 1858 চনৰ 18 জুনত গোৱালিয়ৰত শ্বহীদ হৈছিল স্বাভিমানী দেশপ্ৰেমিক ৰাণী লক্ষ্মীবাই। যুদ্ধত মৃত্যু ঘটিলেও ৰাণী লক্ষ্মীবাই হ'ল দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক গৌৰৱময় উদাহৰণ।
তেওঁ হ'ল সমগ্ৰ দেশৰ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ নাম ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে সদায় লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব। পৰৱৰ্তী প্ৰতিবেদনৰ বাবে অপেক্ষা কৰক। লৈ আহিম আমি আন এজন বীৰৰ বীৰত্বৰে ভৰা প্ৰেৰণাদায়ক ইতিহাস। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।